জামুগুৰিহাটৰ ৰঙাচকুৱাৰ চাৰিপুখুৰীত আজিৰে পৰা 10 ফেব্ৰুৱাৰীলৈকে সপ্তাহজোৰা কাৰ্যসূচীৰে আয়োজন কৰা হৈছে শ্ৰীমদ ভাগৱত জ্ঞান মহাযজ্ঞ। এই উপলক্ষে আজি পুৱাৰ বৰুণ আহ্বান কাৰ্যসূচীত জিয়া ভৰলী নদীৰ পৰা কলহত পানী ভৰাই জলযাত্ৰা কৰি শুভাৰম্ভ কৰা হয় শ্ৰীমদ ভাগৱত জ্ঞান মহাযজ্ঞৰ। গাঁওখনৰ সমাজহিতৈষী পৰিয়ালৰ অন্যতম সদস্য পুণ্যপ্ৰসাদ কাফলেৰ বিশেষ তৎপৰতাত প্ৰয়াত পিতৃৰ আত্মাৰ চিৰশান্তি কামনাৰে লগতে গাঁওবাসীৰ মংগল ও বিশ্ব শান্তিৰ হকে এই সাপ্তাহিক শ্ৰীমদ ভাগৱত জ্ঞান মহাযজ্ঞৰ আয়োজন কৰা হৈছে। পুৱাই মাংগলিক নীতি নিয়মে শ শ ভক্তপ্ৰাণ মহিলা পুৰুষে জিয়া ভৰলী নৈৰ পৰা কলহত পানী ভৰাই জলযাত্ৰা কৰাৰ পিছতে আৰম্ভ হয় অন্যান্য ধৰ্মীয় কাৰ্যসূচী। এই শ্ৰীমদ ভাগৱতৰ লগত সংগতি ৰাখি 11 ফেব্ৰুৱাৰীত লক্ষ্মীনাৰায়ণৰ তথা শিৱলিংগৰ প্ৰাণ প্ৰতিষ্ঠা কৰা হ'ব বুলি জানিবলৈ দি সমূহ কাৰ্যসূচীত অঞ্চলটোৰ সকলো শ্ৰেণীৰ ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে উদ্যোক্তাসকলে। সাপ্তাহিক শ্ৰীমদ ভাগৱত জ্ঞান মহাযজ্ঞত প্ৰবচকৰ দায়িত্বত থাকি ধৰ্মপ্ৰাণ ৰাইজৰ মাজত ধৰ্মৰ বাণী প্ৰচাৰ কৰে পণ্ডিত প্ৰবৰ শ্ৰী পুৰুষোত্তম উপাধ্যায়ে। बोले आवाहित देवताओं के, बोले स्थापित देवताओं के, भक्त और भगवान के, भक्त वत्सल भगवान के, जय जय श्री राम। आज 2025 3 ফেব্ৰুৱাৰী আমাৰ ৰঙাচকুৱা চাৰিপুখুৰী নিবাসী পুণ্যপ্ৰসাদ কাফলে ডাঙৰীয়াৰ প্ৰাংগণত তেখেতৰ 7 দিনীয়া কাৰ্যসূচী লৈ নিজ বাসভৱনত শ্ৰীমদ ভাগৱত জ্ঞান মহাযজ্ঞ আৰম্ভ কৰাৰ যোজনা কৰি আজি প্ৰথম দিনা আমাৰ জলযাত্ৰাৰ যিটো কাৰ্যসূচী আছে সেই জলযাত্ৰাৰ কাৰ্যসূচীত আমি ইয়াত আমাৰ মানে ওচৰৰে গংগা বুলিয়ে কওঁ আৰু ভৰলী নদী ইয়াত আমি জল আহৰণ কৰিবৰ কাৰণে আমি ইয়াত সমূহ ৰাইজ আমি আহিছোঁ। কাৰ্যসূচী আমাৰ ইয়াত চলি আছে। লগতে তেখেতৰ ঘৰৰ সেই কাৰ্যসূচীৰ লগতে তেখেত এজন সমাজসেৱক আমাৰ ইয়াৰে উদীয়মান ল'ৰা থাকে তেওঁ আমেৰিকাত তাতে তেওঁ নিজৰ ব্যৱসায় চলাই আছে। গতিকে তাৰ পৰা তেওঁ আহি এই কাৰ্যসূচীটো তেওঁ সমাপন কৰিব বিচাৰি আছে। তাৰ লগতে আমাৰ গায়ত্ৰী মন্দিৰ প্ৰায় 65-70 বছৰ মান প্ৰায় হ'ল। এই গায়ত্ৰী মন্দিৰটো আমাৰ অতি পুৰণিও হৈ আছিলে। তাতে মোক সভাপতি দিয়াৰ পাছত আজি প্ৰায় 6-7 বছৰ 2018 চনত মোক সেই দায়িত্বভাৰ দিয়াৰ পাছত মই পুৰণা মন্দিৰটো ভাঙি নতুন মন্দিৰ এটা স্থাপন কৰিব গোটেই ৰাইজৰ সহায় সহযোগত মন্দিৰটো আমি একেবাৰে শেষ কৰিব পৰা নাই। তাৰ মানে এটা জৰাজীৰ্ণ অৱস্থাটো আমি অকণমান ভগা এটা আমি পাইছোঁ বুলি আমি ভাবিছোঁ। গতিকে তাত আমি ৰাইজৰ সন্মতি মতে আমি গায়ত্ৰী মন্দিৰহে আছিলে আৰু লক্ষ্মীনাৰায়ণ আমাৰ বিষ্ণু ৰশ্মি আমাৰ সৰুকৈ তাতে প্ৰতিষ্ঠা কৰি ৰখা হৈছিলে। তাৰ এটা অসুবিধা হৈ আছিলে, তাৰ মানে বেদীটো নাছিলে। গতিকে আমি ৰাইজে বিষ্ণু লক্ষ্মী মন্দিৰৰো বেদী স্থাপন কৰাৰ লগতে শিৱজীৰো মানে শিৱলিংগ স্থাপন কৰাৰ উদ্দেশ্যেৰে প্ৰায় 3টা বিগ্ৰহ আমি তাত স্থাপন কৰাৰ এটা যোজনা কৰিছিলোঁ। আৰু সেই উদ্দেশ্য লৈ পেলাই আমি আমাৰ সেই মন্দিৰটো আমি পুনৰুদ্ধাৰ কৰিবৰ কাৰণে আমি আগবাঢ়িছিলোঁ। কিন্তু সদ্যহতে আমাৰ পুণ্যপ্ৰসাদ কাফলে ডাঙৰীয়াই মোৰ ভাগিনে হয়, তেওঁ বিষ্ণুলক্ষ্মী মন্দিৰ প্ৰতিমা দিয়াৰ তেওঁ প্ৰতিশ্ৰুতি দি ইতিমধ্যে তেওঁ আনিলেও আজি প্ৰায় 3-4 মাহমান হৈছে তেওঁৰ ঘৰত। সেই বস্তুটো আমি কমিটিয়ে গ্ৰহণো কৰিছোঁ। আৰু লগতে শিৱলিংগ ইতিমধ্যে অনা হৈছে। শিৱলিংগ আমি আমাৰ 11 তাৰিখে আমাৰ এই পুৰাণ ভাগ সমাপন হোৱাৰ লগে লগে তাৰ পিছদিন আমি তাত প্ৰতিষ্ঠা কৰাৰ আমি যোজনা কৰিছোঁ। গতিকে আমাৰ অন্য এজন মানে দাতা তেওঁ মানে
শিৱলিংগ দিয়াৰ যিটো যোজা কৰি আমাৰ তাত বেদী এতিয়া পূৰ্ণতমে মানে তিনিটাই আমাৰ যিটো পুৰণা গায়ত্ৰী মন্দিৰ সেইটো মানে আমি হেৰি কৰিছোঁ জৰাজীৰ্ণ এটা অৱস্থা আছে তাকে ৰিফৰ্ম কৰিছোঁ গতিকে তিনিটা মানে প্ৰতিমা সেইদিনা আমি অনাবৰণ কৰাৰ কথা আছে গতিকে নিশ্চয় সেইদিনা ৰাইজে আমাক সহায় সহযোগ কৰিব এনেতো আমিতো কৰিব লাগিছিলে কিন্তু সময় খুব তাকৰ হোৱাৰ কাৰণে মন্দিৰ কমিটিৰ সেইটো সুবিধা নোহোৱাৰ কাৰণে তেওঁৰ ঘৰত তেওঁ এই অনুষ্ঠানটো এই ভাগৱত অনুষ্ঠানটো পতাৰ যিটো তেওঁ যোজা কৰিছিলে এই অনুষ্ঠানৰ লগতে সংগতি ৰাখি আমি যিহেতুকে এইটো পুণ্য এটা তীৰ্থ এই তীৰ্থৰ সহযোগতে আমি আমাৰ মানে আজি আমাৰ পবিত্ৰ দিন সন্মানীয় মোৰ ভতিজা পুণ্যপ্ৰসাদ কাফলে দেৱৰ ঘৰত আমাৰ সপ্তম দিৱসীয় শ্ৰীমদ ভাগৱত সপ্তাহ জ্ঞান মহাযজ্ঞৰ আজি প্ৰথম দিনৰ কাৰ্যসূচী বৰুণ আহ্বান আমি বৰ্তমান আমাৰ পবিত্ৰ গংগা ভৰলী নদীত আমি উপস্থিত আছোঁ আৰু আমি ইয়াৰ পৰা জল আহৰণ কৰি পেলাই বৰুণ দেৱতাক আহ্বান কৰি আমি পুণ্য কাফলেৰ গৃহ প্ৰাংগণত অহাকালিৰ পৰা আমাৰ শ্ৰীমদ ভাগৱত সপ্তাহ জ্ঞান মহাযজ্ঞৰ আমাৰ ব্যাস গুৰু সন্মানীয় আমাৰ পুৰুষোত্তম গুৰুজী সুদূৰ গুৱাহাটীৰ পৰা আহি উপস্থিত হৈছে আৰু তেখেতৰ বাক প্ৰবচন আমাৰ প্ৰাৰম্ভ হ'ব আমাৰ মাতৃশক্তি সন্মানীয় আমাৰ ভক্তবৃন্দ কালিৰ পৰা আমাৰ উপস্থিত থাকিব আৰু তাৰ লগতে এটা মহান কাৰ্য সন্মানীয় আমাৰ পুণ্যপ্ৰসাদ কাফলেদেৱে কৰিবলৈ গৈ আছে অহা 11 তাৰিখে আমাৰ শ্ৰীমদ ভাগৱত সপ্তাহ জ্ঞান মহাযজ্ঞৰ লগতে আমাৰ আজি বহুত দিন ধৰি জৰাজীৰ্ণ হৈ থকা আমাৰ একমাত্ৰ ভাৰতবৰ্ষ তথা অসমৰ একমাত্ৰ মন্দিৰ গায়ত্ৰী মন্দিৰ আমাৰ বহুত মন্দিৰ আছে লক্ষ্মীনাৰায়ণ মন্দিৰ আছে ৰাধাকৃষ্ণ মন্দিৰ আছে হনুমান মন্দিৰ আছে শিৱ মন্দিৰ আছে কিন্তু আমাৰ গায়ত্ৰী মাতাৰ মন্দিৰ নাছিল আমাৰ ৰঙাচক্কাত স্থাপন হোৱাৰ পিছত গায়ত্ৰী মন্দিৰৰ অৱস্থা জৰাজীৰ্ণ আছিল তাৰ ওপৰত লক্ষ্য কৰি ভগৱতৰ কৃপা হ'ব পাৰে পুণ্যপ্ৰসাদ কাফলেদেৱে এতিয়া তাত লক্ষ্মীনাৰায়ণ লগতে শিৱলিংগৰ স্থাপনাৰ কাৰণে তেখেতে দান দিয়াৰ সিদ্ধান্ত কৰি সুদূৰ আমাৰ ৰাজস্থানৰ পৰা সংগ মাৰ্বল পাথৰৰ লক্ষ্মীনাৰায়ণ আৰু শিৱলিংগ আহি আমাৰ ইয়াত উপস্থিত হৈছে আৰু অহা 11 তাৰিখে আমাৰ প্ৰাণ প্ৰতিষ্ঠাৰ দিন ধাৰ্য কৰা হৈছে আৰু তাত আমাৰ ভগৱত কৃপা আৰু মাতৃশক্তি লগতে আমাৰ গুৰুসকল আমাৰ পণ্ডিতসকল আচাৰ্যসকল উপস্থিত থাকিব আৰু আমাৰ সনাতনী হিন্দু ধৰ্মৰ সকলো জাতি জনগোষ্ঠীক আমি আহ্বান ৰাখিছোঁ আৰু সেই অনুষ্ঠানত যোগদান কৰি আমাৰ ভগৱতীৰ আৰু আমাৰ গায়ত্ৰী মাতাৰ আশীৰ্বাদ ল'ব বুলি আশা ৰাখি আজিৰ এই প্ৰথম কাৰ্যসূচীত বৰুণ আহ্বান ৰূপে আমি ইয়াত আজি উপস্থিত হৈছোঁ আৰু এতিয়া আমাৰ এই কুম্ভৰ দিন এতিয়া আমাৰ 144 বছৰৰ কুম্ভ চলি আছে প্ৰয়াগৰাজ তীৰ্থত আৰু আমি ভাবিছোঁ আজি ইয়াৰ পৰা আমি মহাকুম্ভৰ এই জল আমাৰ বৰুণক লৈ যাম বুলি পেলাই আমি আজি ভাবিছোঁ আৰু আমাৰ অন্তৰত সেই আশা ৰাখি আমি আজি ইয়াত উপস্থিত হৈছোঁ ধন্যবাদ ব্যুৰ ৰিপৰ্ট অসম টুডে।